বিদ্যালয় 1950 জন্মগ্ৰহণ নাৰেঙ্গী প্ৰাথমিক বিদ্যালয় 7 প্ৰাথমিক হিচাপে প্ৰথমতে ইয়াত পৰিচিত হৈ আছিল। পিছত নাৰেঙ্গী প্ৰাথমিক বিদ্যালয় হিচাপে পৰিগণিত হয়। 75 বছৰত নাৰেঙ্গী প্ৰাথমিক বিদ্যালয় ইতিমধ্যে বছৰত ভৰি দিলে। কিন্তু এই 75 বছৰ গুৱাহাটীৰ পূৰ্বাঞ্চলত থকা নাৰেঙ্গী প্ৰাথমিক বিদ্যালয়ৰ যি আচলতে জৰাজীৰ্ণ অৱস্থা, যাক আমি ভাবিছিলোঁ যে গুৱাহাটীৰ পূৰ্বাঞ্চলত থকা নাৰেঙ্গী প্ৰাথমিক বিদ্যালয় এখন আদৰ্শ প্ৰাথমিক হিচাপে পৰিগণিত হ'ব। কাৰণ এই বিদ্যালয়ৰ পৰাই আমি শিক্ষাৰ্থীৰে আমি প্ৰাথমিক পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰি গৈ পেলাই আমি মহাবিদ্যালয় পৰ্যায় পাইছিলোঁ। কিন্তু সেই নাৰেঙ্গী প্ৰাথমিক বিদ্যালয় আজিও 75 বছৰ ভৰি দিয়া প্ৰাথমিক বিদ্যালয় অলপ উন্নতিৰ পথলৈ গৈছে যদিও কিন্তু আজিলৈকে যেনেধৰণে উন্নতি হ'ব লাগিছিল, বৰ্ধিত ছাত্ৰ ছাত্ৰীসকলক 300ৰো অধিক বৰ্ধিত ছাত্ৰ ছাত্ৰীসকল আছে। থকাৰ ফলত এই প্ৰাথমিক বিদ্যালয়ৰ যি অভাৱ ইতিমধ্যে অনুভৱ কৰা হৈছে। শ্ৰেণী কোঠাৰ পৰা আদি কৰি পানীৰ সমস্যাৰ পৰা আদি কৰি বহুতো সমস্যা ইতিমধ্যে দেখা দিছে। ইতিমধ্যে বৰ্ধিত ছাত্ৰ ছাত্ৰী ফাললৈ চাই পেলাই ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰধান শিক্ষক প্ৰতিফলিতা আৰু তেখেতসকলৰ শিক্ষকসকলে বিভাগীয় কৰ্তৃপক্ষক জনাক এটি কোঠাৰ ইতিমধ্যে আমন্ত্ৰণ জনোৱাৰ পিছত এই কোঠাটো ইতিমধ্যে ততাতৈয়াকৈ নিৰ্মাণ কৰি উলিয়ালে আৰু আজি এই কোঠাটোৰ ইতিমধ্যে শুভ উদ্বোধন কৰা হ'ল। আৰু এই শুভ উদ্বোধন অনুষ্ঠানত আমি আমন্ত্ৰণ কৰিছিল, তেখেতসকলে আমন্ত্ৰণ কৰিছিল প্ৰতিষ্ঠিত ব্যৱসায়ী তথা লায়ন্স ক্লাব গুৱাহাটীৰ সভাপতি অজয় বৰদেৱ। তাৰ লগতে এই অভয়জনক আমন্ত্ৰণ জনোৱা হৈছিল। আৰু সেই আমি 11:30 বজাত সেই কোঠাটো শুভ উদ্বোধন কৰাৰ পিছতে ইয়াৰ লগত সংগতি ৰাখি বছৰীয়া যি খেল ধেমালি যোৱা 12 তাৰিখৰ পৰা নাৰেঙ্গী প্ৰাথমিক বিদ্যালয় ইতিমধ্যে অনুষ্ঠিত কৰিছে, তাৰো বঁটা বিতৰণী সভাও ইতিমধ্যে তেখেতলৈ অনুষ্ঠিত কৰি তেখেতলৈ বঁটা প্ৰদান লগতে মানপত্ৰ প্ৰদান কৰিছিল। আৰু এইবাৰ বঁটা প্ৰদানৰ ক্ষেত্ৰত অত্যন্ত খুব ভাল লাগিছে যে আমি কোনো ধৰণৰ ট্ৰফি নিদিয়াকৈ তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলক কিতাপ জ্ঞানৰ কিতাপ তেখেতলৈ বিতৰণ কৰিছিল। আৰু সেই বঁটা বিতৰণী সভাত জ্ঞানৰ কিতাপ তেখেতলৈ বিতৰণ কৰাৰ বাবে আচলতে প্ৰধান শিক্ষকৰ লগতে শিক্ষাগুৰুসকলক আমি ধন্যবাদ জনাইছোঁ জ্ঞানৰ কিতাপ বিতৰণ কৰাৰ কাৰণে। আচলতে আমি অইন ট্ৰফি দিয়াতকৈ কিতাপ পত্ৰহে আচলতে প্ৰদান কৰিব লাগে আৰু লগতে মানপত্ৰ প্ৰদান কৰিছে। আৰু বঁটা বিতৰণী সভাত উপস্থিত আছিল অজয় বৰদেৱ নিজে আছিল, লায়ন্স ক্লাবৰ সভাপতি অজয় বৰদেৱ, আমাৰ সৰস্বতী কলা কেন্দ্ৰৰ সভাপতি অমিত ডেকা আৰু নাৰেঙ্গী প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিদেৱে এই সভাৰ সভাপতিত্ব কৰিছিল। লগতে অৱসৰপ্ৰাপ্ত আমাৰ যি শিক্ষক দীননাথ বৰ্মন ডাঙৰীয়া আৰু সাংবাদিক বন্ধু ৰাজু প্ৰমুখ্যে কৰি এই সভাজনো বৃহত্তৰ নাৰেঙ্গী উন্নয়ন সমিতিৰ সম্পাদক হিচাপে ইয়াত অংশগ্ৰহণ কৰি সুন্দৰভাৱে এই বঁটা বিতৰণী সভাখন অনুষ্ঠিত কৰিছিল। আৰু লগে লগে বঁটা বিতৰণী সভাৰ মাজে মাজে ছাত্ৰ ছাত্ৰীসকলে সুন্দৰ আৰম্ভণি গীত আৰু আটাইতকৈ ভাল লাগিছে এগৰাকী ছাত্ৰীয়ে 5ম শ্ৰেণীৰ ছাত্ৰী হ'ব, তেওঁ আদৰণি ভাষণ ইমান সুন্দৰভাৱে ৰাখিছে, তাৰ কাৰণে আচলতে আপ্লুত হৈছিলোঁ। আৰু লগতে বঁটা বিতৰণী সভাৰ লগতে আমাৰ ইয়াৰ মাজে মাজে বঁটা বিতৰণী সভাৰ লগে লগে নৃত্য একক নৃত্য দলীয় নৃত্য প্ৰদৰ্শন কৰিছিল। আৰু আশা ৰাখিছোঁ নাৰেঙ্গী প্ৰাথমিক বিদ্যালয় নিশ্চয় 75 বছৰীয়া যি হীৰক জয়ন্তী পাতিবলৈ সক্ষম হ'ব, আমি সহায় কৰিছে আশা কৰিম। কিন্তু অজয় বৰদেৱে অতি সুন্দৰভাৱে আজি ঘোষণা কৰিছে যি পানীৰ সমস্যাৰ কাৰণে তেখেতে অনতিপলমে ইয়াত পানীৰ সমস্যাৰ কাৰণে এটি বৰিঙৰ ব্যৱস্থা কৰি দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আৰু যদি কিবা সৰু সুৰা কিবা উন্নয়নমূলক কিবা কাম থাকে স্কুলখনত তেখেতে কৰি দিম বুলি ইতিমধ্যে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আমি তেখেতক এই হিচাপে ধন্যবাদ জনাইছোঁ। আৰু নাৰেঙ্গী প্ৰাথমিক বিদ্যালয় সদায় উৎকৰণ কামনা কৰিছোঁ যাতে নাৰেঙ্গী প্ৰাথমিক বিদ্যালয়খন চৰকাৰীভাৱে চৰকাৰে যাতে অলপ মনোযোগ দি ইয়াক
আদৰ্শ স্কুল হিচাপে পৰিণত কৰাৰ ক্ষেত্ৰত আগভাগ লয় তাকে চৰকাৰী কৰ্তৃপক্ষ শিক্ষা বিভাগলৈ আমি অনুৰোধ জনাইছোঁ।